হয়, এইবারে এআইইউডিএফ দলৰ নেতাকৰ্মীয়ে কৈছে যে এআইইউডিএফ এবাৰ কিং মেকাৰ হ'ব, কোনো দলে চৰকাৰ কৰিব নোৱাৰে। আৰু সেই মুহূৰ্তত এআইইউডিএফে কাক সমৰ্থন কৰিব যদি হৈ যায় এনেকুৱা পৰিস্থিতি? কংগ্ৰেছক কৰিব নে বিজেপিক সমৰ্থন কৰিব এআইইউডিএফে? হয়, এইটো ভাল কথা সুধিছে। এইটোতো সকলো মানুহেই জানি আছে সমৰ্থন কৰিলে বিজেপিক কৰিব লাগিব। গতিকে সেই তেনেকুৱা এটা ভাৱনা যদি মানুহে ভাবিব নোৱাৰে, ডাইৰেক্ট ভোটটো বিজেপিত দি দিলেই হ'ল। গতিকে আমি জানো যে এইটো নহয়, এনেকুৱা কথা নহয়। বিজেপিত ভোট দিলে কিছুমানে ডাইৰেক্ট বিজেপিত দি দিব, কিন্তু ইউডিএফক ভোট নিদিয়ে। আৰু যিবিলাক এতিয়া ইলেকশ্যনৰ মুহূৰ্তত তেনেকুৱা হাংগামা এটা হ'বই, মানুহে হা হুলস্থুল কৰি আছে। কিন্তু এআইইউডিএফে যে কেইটা ছিট পাব, এইটো মোৰ মানে কেনেকুৱা এটা আলচি লাগে, কেনেকুৱা লাগে। মানুহক অজয় কৰি ৰাস্তা ঘাটে ফুৰাফুৰি কৰি আকৌ যেতিয়া নিউট্ৰেলত কোনোবা সময়ত একটু সময় লৈ বহে বা কিবা যদি সোধোঁ যে ভোট কাক দিব, কংগ্ৰেছত দিম বুলি কয় মানুহে। ৰিয়েল কংগ্ৰেছৰ নামগুণ গায় বা কয়। আৰু এতিয়া আমাৰ লাহৰীঘাট সমষ্টিৰ বিষয়ে আপুনি কি ক'ব? এইবাৰ লাহৰীঘাট সমষ্টিত কোনে বিজয়ৰ হাঁহি মাৰিব? কথাটো হয় আপুনি সুধিছে। মই মোৰ জনামতে বা মই যে জনমত দেখি আছোঁ মানুহৰ, এইটো চেলেঞ্জ কৰি কোনেও ক'ব নোৱাৰিব যে আমি চৰকাৰ কৰিম। এইটো আজিৰ দিনত বিজেপিয়েও ক'ব নোৱাৰে, আজিৰ দিনত কংগ্ৰেছেও ক'ব নোৱাৰে। গতিকে ইলেকশ্যন সময় যিটো আপোনাৰ চাপিছে, মানুহ সচেতন হৈছে। মানুহ আমাৰ নিজক ক'বলৈকে গ'লে আমাৰ নিজৰ সমষ্টিৰ আমাৰ যিটো নিজৰ সমষ্টিৰ, এইটোত কিন্তু 100% কংগ্ৰেছেই যাব। আৰু যিবিলাক এআইইউডিএফ লৈ ঘূৰা ফিৰা কৰি আছে কিছুমান, এইবিলাক ধৰি লওক কিছুমান ক্ষোভত কিছুমান মানুহ আছিল যে হেহেত পুৰণা হৈছে, এইবাৰ টিকেটটো বেলেগ ঠাইত দিলে ভাল আছিলে, গোটেইখিনি মানুহ যে এটা মানুহৰ হলীয়া থাকে, তেনেকুৱা নহয়। গতিকে এইবিলাক কিছুমান আৱেগী আছে যদিও লাষ্ট টাইম কি নাথাকে, ভোটটো আশিক নাজাৰেই পাব আৰু এইটো কংগ্ৰেছৰ ছবিতেই মাৰিব। বহু মানুহ উল্টা পাল্টা কৰিছিল এক সময়ত, কিন্তু আজিৰ দিনত দেখিছোঁ যে নাই, আমাৰ কংগ্ৰেছৰ ভাল দিন আৰু কংগ্ৰেছী পাছ কৰিব। আৰু এটা কথা জানিব বিচাৰিছিলোঁ, আমাৰতো যোনখিনি মানে ডিং সমষ্টিৰ পৰা কাটি লাহৰীঘাট সমষ্টিত আহিছে, হয়, ইয়াতো আপোনালোকৰ 20 বছৰ এআইইউডিএফৰ আছিলে। হয়, তেতিয়াতো কেনেকুৱা আপোনালোকৰ সেইটো ধৰি লওক ইলেকশ্যন কথাটো বহু বছৰ আপোনাক এনেকৈ মই বুজাব নোৱাৰোঁ। কিছুমান কথা আছে, যেনিবা এই আল্লাহু তালাৰ দল, কিছুমান মানুহে ভাবিছিল যে বদৰুদ্দিন চাহাব তেওঁ মৌলানা মানুহ, এইবিলাক কিছুমান কথা, কিছু ইছ্যু আছিল। যেনিবা ধৰি লওক হাফিজি মাদ্ৰাছাৰ ছাত্ৰ যিবোৰ বা যিবোৰ আমাৰ আৰবী জ্ঞান লিখা পঢ়া থকা মানুহ, তেওঁলোক কিছুমানে এনেকুৱা এটা ভাবিছিল যে আমাৰ এইটো জাতিগত দল, এনেকুৱা কিবা কল্পনা কৰি এনেকুৱা এটা কিছুমান মানুহৰ ভাৱনা চিন্তা আছিল। উন্নয়ন হোৱা নাছিলে নেকি? উন্নয়ন এআইইউডিএফে কি উন্নয়ন কৰিব? এতিয়া আজিকালি শুনি আছোঁ ৰাষ্ট্ৰীয় হৈছে বা কি হৈছে নহৈছে, কিন্তু তেতিয়াৰ দিনততো আমাৰ জানামতে এটা আঞ্চলিক দল, নতুন দল। কিছুমান মানুহে কিবা আৱেগত গৈছিল বা মৌলানা মানুহ, তেওঁ ধনী মানুহ, তেওঁৰ স্কুল আছে, এই আছে সেই আছে, এইবিলাক কৰি কিছুমান গৈছিল, যদিও গৈছিল, কিন্তু আজিৰ দিনত সেইবোৰ মানুহে বুজি আছে, জানি আছে বদৰুদ্দিন চাহাবে কি কৰিব। তেনেকুৱা নহয়। পুৰণা দল, ৰাষ্ট্ৰীয় দল যিটো আমাৰ কংগ্ৰেছ দল, এইটো কংগ্ৰেছ মানে ৰেষ্ট ল'বলৈকে হ'লে, এটা মানুহ শান্তিৰ বসবাস কৰিবলৈকে হ'লে, যিকোনো জাতি গোষ্ঠী, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, সেইবোৰ যদি মানুহে চিন্তা কৰে,
আৰু চিন্তা কৰিও আছে। সেইবোৰ মানুহে আজিকালি গম পাইছে, আজিকালি মানুহ সচেতন। গতিকে এইটো কংগ্ৰেছ দলটো আকৌ ৰিটাৰ্ণ হ'ব বা এবাৰ কংগ্ৰেছ আহিব বুলি দেখা দেখি আমি দেখি আছোঁ। কংগ্ৰেছৰ ভাল দিন। আৰু এইবাৰ আছিফ নজৰ লাহৰীঘাটত জয় হ'ব বুলি আপুনি ভাবে? হয়, এইটো নিশ্চিন্ত, কোনো চিন্তাই নাই। কিমান ভোটত জয় হ'ব বুলি ভাবে? মানে